যে জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক মৃত্যু। যদি ভাৰতৰ ৰাজ্য চৰকাৰৰ এজন দায়িত্বশীল মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ হিয়া আমঠু জুবিন গাৰ্গৰ হত্যা হ'ল, তো তাৰ বিপৰীত কথা আজি ছিংগাপুৰত তেওঁলোকৰ প্ৰতিনিধিয়ে কিয় কৈছে যে স্বাভাৱিক মৃত্যু হ'ল? তেতিয়া দুয়োটা চৰকাৰৰ কথাবোৰ কিয় মিলা নাই? আজি আমি কিছু সময়ৰ পৰা ছিংগাপুৰৰ ভিতৰত কেনেদৰে জুবিন গাৰ্গৰ মৃত্যুৰ ক্ষেত্ৰত ছিংগাপুৰৰ আদালতৰ ভিতৰত কি কথা বা কি তথ্য জমা দিয়া গৈছে তাৰ কিছু বাতৰি আমি গম পাইছোঁ। আৰু ইতিমধ্যে আমি অৱগত হ'লোঁ যে তেওঁলোকৰ চৰকাৰৰ যিগৰাকী কৰণৰ, যিজনে মৃত্যুৰ পিছত গোটেই ৰিপৰ্ট বা অধ্যয়নটো কৰে, সেইজনে ছিংগাপুৰৰ আদালতত এই কথা ক'লে যে জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক মৃত্যু। এতিয়া প্ৰশ্ন হ'ল যে কাৰ ওপৰত অসমৰ ৰাইজে বিশ্বাস কৰিব? ছিংগাপুৰৰ চৰকাৰৰ ওপৰত, যি চৰকাৰৰ প্ৰতিনিধি কৈছে যে জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক মৃত্যু, নে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এবাৰ নহয় বিভিন্ন সময়ত আৰু বিধানসভাৰ পবিত্ৰ মজিয়াৰ ভিতৰত কৈছে যে জুবিন গাৰ্গক হত্যা কৰা গ'ল। অসমৰ ৰাইজে কাক বিশ্বাস কৰিব? আৰু প্ৰশ্ন কৰিছে যে দুয়োটা চৰকাৰৰ কথাবোৰ কিয় মিলা নাই? ছিংগাপুৰলৈ অসমৰ SI টিম গৈছিল, তাততো তেওঁলোকে গোটেইখিনি কাগজবোৰ লৈছিল বা আলোচনাও কৰিছিল। দুয়োটা চৰকাৰৰ মাজত কথা বতৰা হৈ থাকে আমি দেখি পাইছোঁ। ছিংগাপুৰৰ হাই কমিছনৰ লগত আমাৰ চৰকাৰৰ প্ৰতিনিধিসকল লগ পায়, টুইটো আমি দেখা পাইছোঁ। ছিংগাপুৰ চৰকাৰৰ এম্বেচেডাৰে পোষ্ট কৰে জুবিন গাৰ্গৰ সম্পৰ্কত। তেতিয়া দুয়োটা চৰকাৰৰ কথাবোৰ কিয় মিলা নাই? যদি ভাৰতৰ ৰাজ্য চৰকাৰৰ এজন দায়িত্বশীল মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ হিয়া আমঠু জুবিন গাৰ্গৰ হত্যা হ'ল, তো তাৰ বিপৰীত কথা আজি ছিংগাপুৰত তেওঁলোকৰ প্ৰতিনিধিয়ে কিয় কৈছে যে স্বাভাৱিক মৃত্যু হ'ল? কোনজনে নিজৰ দায়িত্ব পালন কৰা নাই? ছিংগাপুৰৰ চৰকাৰ, ছিংগাপুৰ আৰক্ষীয়ে নিজৰ দায়িত্ব পালন কৰা নাই, নে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গঠিত SIT নিজৰ দায়িত্ব পালন কৰা নাই? কোনজনে অসমৰ জনসাধাৰণৰ সন্মুখত এটা ভুল ছবি আগুৱাই দিছে? ছিংগাপুৰৰ নে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ গঠিত SIT আৰু মুখ্যমন্ত্ৰীজনে? আজি দুয়োটা চৰকাৰৰ মাজত মই ভাবিছিলোঁ যে ইমান সেন্সিটিভ, ইমান গুৰুত্বপূৰ্ণ কেছৰ ওপৰত অলপ কিছু বেলেঞ্চ সন্তুলন থাকিলেহেঁতেন, কথাবোৰ মিলিলেহেঁতেন। কিন্তু আকৌ তথ্যৰ পৰা দূৰ অসমৰ জনসাধাৰণ, ন্যায়ৰ পৰা দূৰত আছে অসমৰ জনসাধাৰণ। ছিংগাপুৰ আদালতৰ ভিতৰত তেওঁলোকৰ চৰকাৰী যিগৰাকী মেডিকেল কৰণৰ কয় নে কি কয়, কৈছে যে সেই অন্তিম সময়ত জুবিনদাৰ লগত 18জন 20জন মানুহ, কিন্তু মুখ্যমন্ত্ৰীৰ দ্বাৰা গঠিত SIT 10জনক এৰি দিয়ে আৰু 5জনৰ ওপৰতে বিশেষ জোৰ দিয়ে। কিয়? কি আধাৰত সেই বাকীখিনি তেওঁলোকে এৰা গ'ল? তাৰ ভিতৰত কোনোবা মুখ্যমন্ত্ৰী আৰু তেখেতৰ পৰিবাৰৰ লগত খুব ভাল সম্পৰ্ক আছে নেকি? প্ৰশ্ন উত্থাপন হৈছে যে কোনোবা জনক বচাবলৈ বিচাৰে নেকি? এই ধৰণৰ যে চাৰ্জশ্বিট, যি চাৰ্জশ্বিটৰ ভিতৰত তথ্য কম, চৰিত্ৰ হনন বেছি আমি দেখা পাইছোঁ, তাৰ প্ৰমাণ আমি বেছি দেখা পাইছোঁ।
কাৰোবাক বচাবলৈ আৰু কোনোবা জনৰ চৰিত্ৰৰ ওপৰত দাগ লগোৱা এটা প্ৰচেষ্টা নেকি? নে নিৰ্বাচনৰ আগত বিভিন্ন কথা যে কৈ থাকে এটা ৰাজনৈতিক দলে, বিশেষকৈ তাৰ আৰু এটা নমুনা? মই বিচাৰোঁ যে ইতিমধ্যে যিহেতু এটা সম্পৰ্ক, এটা চেনেল খুলি গ'ল ভাৰত চৰকাৰ, অসম আৰক্ষী আৰু ছিংগাপুৰ আৰক্ষীৰ মাজত, কিবা এটা পদক্ষেপ অসম চৰকাৰৰ পৰা হ'ব লাগে। আজিৰ তাৰিখত আমি সেইখিনিয়ে কথা ক'ব পাৰোঁ যে দুয়োটা চৰকাৰে পৃথক কথা কৈছে, দুয়োটাই চৰকাৰৰ মাজত চৰ্চা হ'ল, দুয়োটা চৰকাৰৰ আৰক্ষী বিষয়াৰ মাজতো চৰ্চা হ'ল, আমাৰ কেন্দ্ৰীয় চৰকাৰ এই ক্ষেত্ৰত আগভাগ ল'লে, বিশেষ যে লিগেল ট্ৰিটি, মিউচুৱেল লিগেল এছিষ্টেন্স ট্ৰিটি, এই ট্ৰিটি ৰূপায়ণ কৰা গ'ল। গোটেইখিনি কথা কোৱাৰ পিছত প্ৰথমত ইয়াত মুখ্যমন্ত্ৰীয়ে ক'লে মাৰ্ডাৰ, হত্যা চাৰ্জশ্বিট, সেই হিচাপে যদিও তাত মই কৈছোঁ হত্যাৰ কথা কম, চৰিত্ৰখনত বেছি আমি দেখা পালোঁ, কিন্তু যেতিয়া আমি ভাবিছিলোঁ যে ছিংগাপুৰৰ পৰা আৰু তথ্য ওলাই আহিব, এতিয়া কথাখিনি বিপৰীত। তো আজিৰ তাৰিখত কিয় দুয়োটাৰ মাজত মিল নাই, ইমান সম্পৰ্ক? এনেকুৱাতো নহয় যে মিটিং হোৱা নাই, সম্পৰ্ক হোৱা নাই। তেওঁলোকে কিছুদিন গ'ল, তাৰপিছত তেওঁলোকৰ ইমেইল যোগেদি, অনলাইন যোগেদি তেওঁলোকৰ মাজত কি কোঅপাৰেশ্যন মই নাজানো, কিন্তু আজিৰ তাৰিখত এনেধৰণৰ এটা কথা ওলোৱাৰ পিছত নিশ্চয় যে আমাৰ চিন্তা যে অপৰাধীসকলৰ বাবে এতিয়া ওলাই আহিবলৈ কিছু দুৱাৰটো মুকলি হ'ল, যি আমাৰ সন্দেহ আছিলে। তো গোটেই প্ৰক্ৰিয়াৰ ওপৰত আজিৰ তাৰিখত দুৰ্ভাগ্যজনক কথা সেইটোৱে যে জুবিনদাৰ মৃত্যু সম্পৰ্কত অসমৰ জনসাধাৰণ আজিও অন্ধকাৰত আছে। নহ'লে যি আমি সন্দেহ কৰি আছোঁ, আজি এনেধৰণৰ কথা ওলোৱাৰ পিছত নিশ্চয় আজি যি অপৰাধীসকল ভাবিছে যে এতিয়াতো তেওঁৰ কাম সহজ হৈ গ'ল, মুকলি আকাশৰ তলত অলপ দিনৰ পিছত তেওঁলোকে ওলাই আহিব, নিৰ্বাচনৰ পিছত তেওঁলোকে ওলাই আহিব। যি আমি ভয় কৰিছিলোঁ যে জুবিনদা ন্যায় পাবনে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ন্যায় পাবনে? তো দুখৰ কথা যে ইমান দিন পাৰ হৈ গ'ল, 200 পৃষ্ঠা 300 পৃষ্ঠা ৰিপৰ্ট জমা হোৱাৰ পিছতো অসমৰ জনসাধাৰণ, জুবিনদাৰ অনুৰাগীসকল আমি ন্যায় আৰু বাস্তৱ সত্যৰ পৰা আঁতৰত আছোঁ। আৰু এই সম্পৰ্কত মুখ্যমন্ত্ৰী যিহেতু তেওঁ প্ৰথমে ক'লে যে হত্যা কৰা গ'ল, নিজৰ স্পষ্টীকৰণ আৰু দায়িত্ব লৈ ছিংগাপুৰৰ অথৰিটিজ লগত তেওঁলোকে সোনকালে সংযোগ সৃষ্টি কৰি নিজৰ দায়বদ্ধতা প্ৰকাশ কৰে। আমাৰ ফালৰ পৰা অনুৰোধ থাকিল, আমি বিচাৰোঁ তথ্য, আমি বিচাৰোঁ সত্য, আমি বিচাৰোঁ ন্যায়।